वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম ক্লাস 10 मैथमेटिक्सৰ যেটো স্যাম্পল কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰটো আজি আমি আলোচনা কৰিম। ইয়াতে তোমালোকে গম পাবা যে কেনেকুৱা ধৰণৰ কোনটো চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে গোটেইখিনি তথ্য ইয়াতে দিয়া আছে আৰু তোমালোকে আগৰ ভিডিঅ'বোৰ তোমালোকে চাই লবা হেবোৰ ভিডিঅ'ত কেনেকুৱা ধৰণৰ কোৱেশ্চন প্যাটাৰ্ন হ'ব আৰু যেটো তোমাৰ একাডেমিক ক্যালেন্ডাৰ আছে একাডেমিক ক্যালেন্ডাৰত মই ধুনিয়াকৈ আলোচনা কৰিছো তোমালোকে যদি চোৱা নাই তেতিয়াহলে চাই লবা আৰু যদি তোমালোকৰ একাডেমিক ক্যালেন্ডাৰ বা তোমালোকৰ যেটো সাবজেক্ট আছে যিবোৰ সেই সাবজেক্টবোৰৰ প্ৰতিটোৰে যেটো সিলেবাস আছে হাফ ইয়াৰলি সিলেবাস অফ ফার্স্ট ইউনিট টেস্ট বা প্ৰি টেষ্টৰ যেটো সিলেবাস আছে মই আপলোড কৰি থৈ দিছো তোমালোকে চাই লবা নহলে যদি তোমালোকৰ PDF লাগে তেতিয়াহলে তোমালোকে PDF পাই যাবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা এনেকুৱা ধৰণৰ তথ্য আৰু তোমালোকৰ ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ কোৱেশ্চন বা সকলো ধৰণৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচনৰ কাৰণে আমি এটা আলোচনা কৰো। তো ইয়াতে চোৱা তোমালোকৰ যেটো ক্লাস 10 ৰ যেটো ম্যাথমেটিক্স আছে হেতুৰ যেটো কোৱেশ্চনৰ প্যাটাৰ্ন হেতু তোমাৰ CBSE হয় এটো ইয়াতে ডাইৰেক্টলি মেনশন কৰাই আছে আৰু চেপ্টাৰ 1 ৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব হেতু আমি আলোচনা কৰিম। চোৱা ইয়াতে টোটাল পেজ আছে 23 টা পেজ আছে 23 টা পেজ আছে তো গোটেইটা কোৱেশ্চন আজি আলোচনা কৰাটো সম্ভৱ নহয় পিছত যদি তোমালোকৰ এই স্যাম্পল কোৱেশ্চন পেপাৰৰ যদি তোমালোকৰ সমাধান লাগে তেতিয়াহলে তোমালোকে কমেন্ট কৰি জনাবা তোমালোকক মই এটো সমাধান কৰি দি দিম। ইয়াৰ আগতে আমি সায়েন্সৰটো আলোচনা কৰিছো যদি তোমালোকৰ সায়েন্সৰ PDF লাগে তেতিয়াহলে তোমালোকে মোক WhatsApp কৰিবা তোমালোকক WhatsApp নম্বৰটো দি আছো তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা। এতে চোৱা 1 নম্বৰ যেটো প্ৰশ্ন আছে সেই প্ৰশ্নটোত কি কৈছে LCM of 2 cube into 3 into 5 and 2 to the power 4 into 5 into 7 মানে এই যেটো যি দুটা নাম্বার আছে এই দুটা নাম্বাৰৰ লসাগু কিমান হ'ব বা LCM কিমান হ'ব। এতে চোৱা কিমান আছে ইয়াতে আছে 2 কিউব 3 into কি আছে 5 আছে আৰু ইফালে আছে 2 to the power 4 ইফালে আছে 5 আৰু ইফালে আছে কিমান 7 তো এই দুটাৰ পৰা সো তোমাৰ ইয়াতে 2 কিউব কমন আহিব আৰু এটা 2 ইয়াতে ৰৈ যাব আৰু ইফালে তোমাৰ 3 আহিব তো 3 আহিল আৰু এই দুটা 5 ৰ পৰা এটা 5 আহিব আৰু ইফালে আহিব কিমান 7 আহিব তো তুমি এই গুটেকেটা যদি মাল্টিপ্লাই কৰা তেতিয়া হলে তুমি आंसरটো পাবা তো C নাম্বাৰ এটো 1680 এটো হ'ব ইয়াৰে आंसर বুজি পালা। সিমিলারলি যেটো তোমাৰ 2 নম্বৰ আছে হেতু তোমাৰ HCF ওলাবলৈ দিছে তোমালোকে জানা HCF আৰু LCM কেনেকৈ ওলোৱা হয় আৰু ইয়াতে চোৱা তোমাৰ যেটো প্ৰাইম ফ্যাক্টৰাইজেশন 3 নম্বৰ যেটো কোৱেশ্চন আছে চোৱা এটো ইউজিং প্ৰাইম ফ্যাক্টৰাইজেশন ফাইন্ড HCF এণ্ড LCM অফ 96 and 120 এটো তোমালোকৰ এক্সাম্পলৰ পৰা দিছে তোমালোকৰ যেটো ম্যাথছ আছে এই ম্যাথছৰ এক্সাম্পলৰ পৰা দিছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আমি একেবাৰে সাবজেক্ট ওয়াইজ আৰু সিলেবাস ওয়াইজ আমি একেবাৰে কভাৰ কৰিম তোমালোকে ভিডিওবোৰ নিয়মীয়াকৈ পাই থাকিবা। এতে চোৱা যেটো তোমাৰ 96 আছে আৰু ইফালে কিমান আছে 120 আছে এই দুটা তুমি প্ৰাইম ফ্যাক্টৰাইজেশন কৰিব লাগিব। প্ৰাইম ফ্যাক্টৰাইজেশন মানে ইয়াতে তোমাৰ 2 3 তাৰ পিছত 5 7 এইবোৰেৰে এটো কি কৰিব লাগিব ডিভাইড কৰিব লাগিব ডিভাইড কৰাৰ পিছত যি দুটা তোমাৰ যেটো লয়েস্ট নাম্বাৰ থাকিব আৰু কমন থাকিব হেতু হ'ব কি তোমাৰ হেতু হ'ব HCF আৰু যিকেটা কমন থাকিব গুটেকেটা মাল্টিপ্লাই কৰিলে যিমান পাবা হেতু হ'ব তোমাৰ LCM বুজি পালা। ঠিক তেনেদৰে ইয়াতে দিছে চোৱা তোমালোকৰ এটোতো পৰীক্ষা ডেইলি বছৰতে এনেকুৱা ধৰণৰ কোৱেশ্চন আহি থাকে যেনেকুৱা তোমাৰ √3 টো তোমাৰ ইৰেশনাল মানে অপৰিমেয় বুলি প্ৰমাণ কৰিব লাগে এটো এটা আছে তাৰ পিছত এটা আছে তোমাৰ √1/√2 এটা আছে তাৰ পিছত 7 - 3 √6 আছে এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ অপৰিমেয় বুলি প্ৰমাণ কৰিবলৈ আহে এই কোৱেশ্চনবোৰ তোমালোকে চাবা আৰু তোমালোকৰ যেটো গ্ৰাফ ৰিপ্ৰেজেন্টেশন আছে যেনেকুৱা তোমাৰ এটো x এক্সিস আৰু এটো y এক্সিসত এতে যদি তোমাৰ x এক্সিসত তোমাৰ কেইটা বিন্দুত কটাকটি কৰিছে তেতিয়া হলে ইয়াতে তোমাৰ 0 ৰ সংখ্যা কিমান হ'ব বা তোমাৰ y অক্ষত 0 ৰ সংখ্যা কিমান হ'ব এইবোৰ তোমালোকৰ কিতাপত দিয়া আছে 2 নম্বৰ চেপ্টাৰ যেটো পলিনোমিয়াল আছে হেতু আৰু ইয়াতে চোৱা যেটো k ৰ মান নিৰ্ণয় কৰা এটো তোমালোকৰ দিয়া আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ PDF ফাইল লাগে তেতিয়া হলে তোমালোকে 7002824673 এটো নম্বৰত তোমালোকে WhatsApp কৰিবা কল নকৰিবা তোমালোকে WhatsApp কৰিবা WhatsApp কৰিলে মই তোমালোকক PDF ফাইলটো দি দিম সায়েন্সৰ লাগে ম্যাথছৰ লাগে ইংৰাজীৰ লাগে আৰু সোশ্যাল সায়েন্সৰ লাগে গুটেকেটাৰে তোমালোকে পাই যাবা। এতে তোমালোকে যেনেকুৱা ভাবি আছে যে হিমান টাফ নহয় কাৰণ তোমালোকৰ যদি কনসেপচন ক্লিয়াৰ থাকে তেতিয়া হলে তোমালোকে কোৱেশ্চনবোৰ আৰামছে পাৰি যাবা ইজিলি পাৰি যাবা খুব এটা টাফ নহয়। তো ইয়াৰে যদি সমাধান লাগে তোমালোকে এই কৰিবা WhatsApp কৰিবা নহলে তোমালোকে কমেন্ট কৰি জনাবা মই তোমালোকক সমাধানবোৰ দি দিম আৰু তোমালোকৰ যেটো এৰিথমেটিক প্ৰগ্ৰেছন আছে AP মানে সমান্তৰ প্ৰগতি আছে সমান্তৰ প্ৰগতি একেবাৰে ইজি চেপ্টাৰ হয় আৰু এই চেপ্টাৰৰ পৰা যিবোৰ কোৱেশ্চন আহিব হেবোৰ কিন্তু কনসেপচন বেসড হ'ব
মানে তুমি কিমান বুজি পাইছা সেইবোৰ তোমালোকৰ আহিব আৰু তোমালোকে গমেই পাইছা মেক্সিমাম কুৱেশ্যন তোমালোকৰ শৰ্ট মাৰ্কৰ হ'ব 1 মাৰ্কৰ আহিব আৰু 45টা MCQ আহিব একেবাৰে ইজি হয় তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ